মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী। তো ষ্টুডেণ্টছ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসলনি 1.1 ৰ পৰা অনুসলনি 1.5 ৰ কুৱেশ্যন নম্বৰ 1 2 3 কৰি দিছোঁ। আজি আমি তোমালোকক এইটো ভিডিঅ'ত অনুসলনি 1.5 ৰ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 6 ৰ সকলোবোৰ অংক তোমালোকক কাম কৰি দিম। চোৱা কুৱেশ্যন নম্বৰ 4 ত কি কৈ চোৱা স্তম্ভ মিলোৱা। এইটো হ'ল স্তম্ভ নম্বৰ 1, এইটো হ'ল স্তম্ভ নম্বৰ 2। ইয়াত 2 হ'ব। ইয়াত কি কিমান দি আছে এইটো দি আছে 1 2 3 4 কোনটো হ'ব এইটো ইয়াৰ পৰা উলিয়াব লাগে। কিউ আছে আর আছে এস আছে। তো চোৱা এইটো আমি প্ৰথমত উলিয়াম। অপশ্যন আমাৰ কিমান দি আছে এ বি সি ডি। তো চোৱা পি পি আমি চাম কিমান চাম 32 1/5 টু 5 টাইম পূৰণ কৰিলে কিমান আহিব 32 আহিব 1/5। এই 5 আৰু 5 কেনসেল যাব কিমান থাকিব 2 to the power 1 2 to the power 1 মানে কিমান 2 হ'ব। তেনেহলে p কিমান হ'ব ইয়াত চোৱা 2 কত আছে 3 ত আছে। তেনেহলে p লগত 3 আহিব। বুজি পাইছা 2 আহিব। তাৰমানে অপশ্যন নম্বৰ 2 টু ৰাইট কিমান নম্বৰত আছে 3 নম্বৰত আছে ইয়াত আছে। তো চোৱা ইয়াত আমি চাম অপশ্যনত চাম। চোৱা p 3 আছে 3 আছে। তেনেহলে এই দুটাৰ এটা হ'ব এইটো আৰু এইটো কেনসেল যাব প্ৰথমত। বুজি পাইছা 3 আহিছে b হ'ব নহলে সি হ'ব। তাৰপিছত আমি কিউটো উলিয়াম। কিউ চোৱা কিউ আমাক কিমান দি আছে 81 পাৱাৰ কিমান আছে 1/4 3 আমি 4 টাইম পূৰণ কৰিলে কিমান পাওঁ 81 পাওঁ /4 4 আৰু 4 কেনসেল যায় কিমান থাকে 3 to the power 1 3 to the power 1 মানে আমি কিমান জানো 3 তে চোৱা। তো চোৱাচোন আমি কিউ কিমান পাইছো কি পাইছো 3 পাইছো আমি কিমান পাইছো 3। তো চোৱা ইয়াত 3 কোনটোত আছে ইয়াত আছে 4 নম্বৰ অপশ্যনত 3 আছে। তেনেহলে কিউ 4 হ'ব। ইয়াত চোৱা অপশ্যন বি আৰু সি আছিল কিউত কিমান আছে বিত আছে 1 1 2 নহব এটো কেনসেল হ'ব। তেনেহলে কিমান হ'ব সি নাম্বাৰ ইজ দা কারেক্ট আনসার। কিউত কিমান আছে 4 বুজি পাইছা সি নাম্বাৰ ইজ দা কারেক্ট আনসার। তাৰপিছত 5 নম্বৰটো চোৱা 5 নম্বৰত কি কৈ চোৱা এর পৰা ডি লৈ উক্তিসমূহ পৰ্যবেক্ষণ কৰা শুদ্ধ বিকল্প বাছি উলিওৱা যাতে পদসমূহৰ মান উদক্ৰমত সজা। উদক্ৰম মানে কি সৰুৰ পৰা ডাঙৰ লৈ। এ নাম্বাৰ আছে ইয়াত আছে কিমান নাম্বাৰ বি সি ডি আছে। ইয়াৰ পৰা সি নাম্বাৰটো কি হ'ব ৰাইট। বুজি পাইছা সি নাম্বাৰ ইজ দা কারেক্ট আনসার। তাৰপিছত 6 নম্বৰ চোৱা তোমালোকে এইখিনি পঢ়ি ল'বা। আমাক কি দি আছে 1 স্কয়ার প্লাস 1 স্কয়ার এর যোগ করলে কিমান হ'ব 1 স্কয়ার করলে 1 1 স্কয়ার করলে 1 1 আর 1 যোগ করলে কিমান হ'ব 2 রুট আছে কিমান হ'ব √2। ইয়াত চোৱা 1 নম্বৰ দি আছে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 4টা কোশ্চেন দি আছে সলভ কৰিব লাগে। √2 এটা পৰিমেয় সংখ্যা নহয় অখণ্ড সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয়। তেনেহলে কি নাম্বাৰ ডি নাম্বাৰ ইজ দা কারেক্ট আনসার। √2 এটা অপৰিমেয় সংখ্যা। তাৰপিছত 2 নম্বৰ এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে। কি হ'ব নোৱাৰে পৰিসমাপ্ত হ'ব পাৰে অপৰিসমাপ্ত হ'ব পাৰে। তাৰপিছত অপৰিসমাপ্ত পুনৰাবৰ্তিত হ'ব পাৰে। ডি নাম্বাৰ হ'ব নোৱাৰে অপৰিসমাপ্ত অপুনৰাবৰ্তিত মানে ৰিপিট হ'ব নোৱাৰে এইটো মিছা কথা এইটো কি হ'ব ৰিপিট হ'ব পাৰে। তেনেহলে ডি নাম্বাৰ ইজ দা কারেক্ট আনসার। তাৰপিছত 3 নম্বৰ চোৱা এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এটা নহব অপৰিসমাপ্ত পুনৰাবৰ্তিত এইটো হ'ল কি পৰিমেয় সংখ্যাত অপরিমেয় সংখ্যাত নহব সি নম্বৰ নহব বি নম্বৰ নহব সি নম্বৰ কি কৈছে অপরিসমাপ্ত অপুনরাবর্তিত কি হ'ব এইটো হ'ব পাৰে। এটা কিমান হ'ব অপরিসমাপ্ত আৰু অপুনরাবর্তিত এইটো কি হ'ব 3 নম্বৰ সি নম্বৰ ইজ দা কারেক্ট আনসার। তাৰপিছত 4 নম্বৰ চোৱা যিকোনো দুটা অপরিমেয় সংখ্যাৰ যোগফল সদায় এটা অখণ্ড সংখ্যা নহয় সদায় এটা অপরিমেয় সংখ্যা নহয় সদায় এটা পৰিমেয় সংখ্যা নহয় এইটো হ'ব ৰাইট হয় পৰিমেয় নাইবা অপরিমেয়। 3 নম্বৰ ইজ দা কারেক্ট আনসার। তো স্টুডেন্টস ইয়ালৈকে কৰিব লগা আছিল। স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা। ইয়াৰ পিছত আমি চেপ্টাৰ নম্বৰ 1 ৰ উদাহৰণ 1 ৰ পৰা আমি পঢ়িবলৈ ষ্টাৰ্ট কৰিম। থ্যাংক ইউ স্টুডেন্টস।